নমস্কাৰ প্ৰিয় দৰ্শকসকলে ষ্টেচনকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। বহুতে আমাক সুধিছিলে যে ঋণ মুক্তি আৰু শত্ৰু সমস্যা আমাৰ প্ৰত্যেকৰে জীৱনত কম বেছি ঋণৰ লগত জড়িত হৈ যোৱা যায় বা শত্ৰু, বিশেষ কৰি আজিৰ যুগত শত্ৰু সমস্যা আটাইতকৈ জীৱনত ডাঙৰ সমস্যা হৈছে। গতিকে প্ৰত্যেকৰ জীৱনত কম বেছি পৰিমাণে শত্ৰু থাকে। সেই শত্ৰু আপোনাৰ অফিচিয়েল ক্ষেত্ৰত হ'ব পাৰে, চাকৰি সূত্ৰে হ'ব পাৰে, ব্যৱসায় সূত্ৰে হ'ব পাৰে, সাংসাৰিক আপোনালোকৰ পাৰিবাৰিক সূত্ৰেও আপোনালোকৰ বিভিন্ন শত্ৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু ঋণৰ লগত বহু ব্যক্তি জৰ্জৰিত হৈ পৰে। গতিকে আজিৰ ভিডিঅ'ৰ যিখিনি উপায় বা যিখিনি নিয়ম আপোনালোকৰ বাবে লৈ আহিছোঁ, সেই নিয়ম বা সেই উপায়খিনি হৈছে ঋণ মুক্তি আৰু শত্ৰু মুক্তিৰ বিশেষ ৰামবান কিছু উপায়, হনুমানজী ৰিলেটেড ভিডিঅ'। গতিকে হনুমানৰ পূজা কৰি, হনুমান চালিচা পাঠ কৰি, হনুমানক কি নিয়মত পূজা পাঠ ইত্যাদি কৰিলে আমাৰ শত্ৰু সমস্যা বা দীৰ্ঘদিনৰ যিখিনি আমাৰ ঋণৰ বোজা বা বহু দিনৰ পৰা আপুনি ঋণ ধাৰৰ লগত জড়িত হৈ গৈছে, তেনেকুৱা যদি সমস্যা হৈছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকে বহুখিনি উপকৃত হ'ব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটি অনুৰোধ জনাইছোঁ, এতিয়ালৈকে যিসকলে আমাৰ ষ্টেচনকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আৰু যিসকলে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰা নাই, অনুগ্ৰহ কৰি যদি ভিডিঅ'টো ভাল লাগিছে লগৰ সকলোলৈকে সমনীয়ালৈকে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু সকলোকে অনুৰোধ কৰিছোঁ, যিহেতু হনুমানজী ৰিলেটেড ভিডিঅ', গতিকে জয় বজৰংবলী, জয় হনুমান ইত্যাদি আপোনালোকে সকলোৱে কমেণ্ট কৰিব, বা শিৱৰ একাদশ ৰুদ্ৰ অৱতাৰ হনুমানজী, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ ইত্যাদি আপোনালোক সকলোৱে কমেণ্ট কৰিব। চাওক, প্ৰথমত ঋণ হৈছে, আমি যদি জন্মকুণ্ডলীত চাওঁ, ঋণ কিহৰ কাৰণে হয়? মংগল গ্ৰহৰ কাৰণে আমি জীৱনত ঋণ ধাৰৰ লগত বহু বেছি জৰ্জৰিত হৈ যাওঁ। আমাৰ প্ৰয়োজনীয়তকৈ আমি বহুত বেছি ঋণ ধাৰ বা টকা পইচা ৰিলেটেড সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু সেই মংগল গ্ৰহৰ পৰাই আমি বিচাৰ কৰা হয় যে শত্ৰু সমস্যাও, যদি আপোনাৰ জন্মকুণ্ডলীত মংগল গ্ৰহ পাপক গ্ৰহযুক্ত হয় বা বিভিন্ন মংগল গ্ৰহৰ অশুভ প্ৰভাৱসমূহ আপোনাৰ জীৱনত থাকে, তেতিয়াহ'লে আপুনি নিশ্চয়কৈ ঋণ ধাৰৰ লগত জড়িত হৈ যাব। গতিকে যদি তেনেকুৱা সমস্যাত ভুগি আছে, এই উপায়খিনি একেবাৰে ভক্তি আৰু নিষ্ঠা বিশ্বাস সহকাৰে আপোনালোকে প্ৰত্যেকে কৰিব পাৰিব। স্ত্ৰী, পুৰুষ, মহিলা সকলোৱে এই বিশেষ নিয়মখিনি কৰিব পাৰিব। তো তাৰ কাৰণে কি কৰিব লাগিব? প্ৰথমত আপোনালোকে শনিবাৰ বা মঙলবাৰ যুক্ত, যদি মঙলবাৰ হয় খুব বেছি ভাল, সেনেকুৱা মঙলবাৰ আপোনালোকে 9টামান মঙলবাৰ আপোনালোকে সংকল্প লৈ পেলাই, আই মাতৃসকলৰ যিটো মঙলবাৰ শাৰীৰিক অসুবিধা আহিব, সেই মঙলবাৰটো আপোনালোকে বাদ দি পেলাই, বা কণ্টিনিউৱাছো 21 দিন বা আপোনালোকক 45 দিন বা 7 দিন বা 9 দিনৰ বিশেষ আজি কিছু উপায় দিম। সম্পূৰ্ণ ভিডিঅ'টো খুব ধুনীয়াকৈ ভালকৈ বুজি শুনি এই উপায় বা প্ৰয়োগখিনি আপোনালোকে কৰিব, নিশ্চয়কৈ বহুখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। তো প্ৰথমত আহিম যে 9টা মঙলবাৰ আপোনালোকে সংকল্প ল'ব লাগিব। সংকল্পৰ অৰ্থটো হৈছে আপুনি কিহৰ কাৰণে কৰিব গৈছে, যে শত্ৰুৰ কাৰণে কৰিব গৈছে নে আপুনি ঋণ ধাৰৰ কাৰণে কৰিব গৈছে, নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰত কৰিব। শত্ৰুৰ কাৰণেও উপায় দিম বা ঋণ ধাৰৰ কাৰণেও উপায় দিম। গতিকে আপুনি নিৰ্দিষ্ট এটা বিষয় লৈ পেলাই হনুমানজীৰ মন্দিৰত বা হনুমানজীৰ চৰণত শৰণাপন্ন হ'ব লাগিব। অৰ্থাৎ 9টা মঙলবাৰ আপুনি কণ্টিনিউৱাছ সেই প্ৰক্ৰিয়া বা সেই পূজাখিনি আপোনালোকে কৰিব লাগিব। প্ৰথম মঙলবাৰ দিনা আপোনালোকে ওচৰত থকা এখন যিকোনো হনুমান মন্দিৰত যাব আৰু গৈ পেলাই আপুনি যি পাৰে, আপোনাৰ যি সাধ্য আছে, ক্ষমতা আছে, সেইখিনি আপুনি প্ৰসাদ নৈবেদ্য শৰাই এভাগ দিব। তাৰ উপৰিও যি হনুমানৰ যিখিনি প্ৰিয় বস্তু আছে, হনুমানৰ যিটো গদা থাকে, অৰ্থাৎ ভীমৰ যিটো গদা থাকে, সেই গদাটো আপুনি দান কৰিবলৈ একেবাৰে নেপাহৰিব। তাৰ উপৰিও এখন ৰঙা কাপোৰ, হালধীয়া ফুল বা ৰঙা ফুল, হালধীয়া মিঠাই, অকণমান চামেলিৰ তেল, অকণমান যিটো সেন্দুৰ, হনুমানজীৰ বালাজী সেন্দুৰ আমি সকলোৱে জানো, তাৰ উপৰিও আপুনি এডাল অকণমান ৰঙা ধাগা বা ৰঙা সূতা ল'ব। আপোনাৰ ভৰিৰ পৰা আপোনাৰ মূৰলৈকে, অৰ্থাৎ আপোনাৰ যিমান ফিট আপুনি হাইট আছে, অৰ্থাৎ আপুনি যিমান দীঘল হাইট আছে, সিমান দীঘল এডাল সূতা ল'ব। লৈ পেলাই আপুনি জুখি পেলাই আপোনাৰ, অৰ্থাৎ আপোনাৰ হাইট অনুসৰি সেই সূতাডাল ল'ব। যদি ভৰিৰ পৰা আপুনি মূৰলৈকে আপুনি যিকোনো ফিতা বা কিবা দি পেলাই জুখি ল'ব। জুখি লোৱাৰ পিছত সেই সূতাডাল আপুনি আপোনাৰ ভৰি বা
তেনেকৈ স্পৰ্শ নকৰিব, অৰ্থাৎ বেলেগ কিবাকৈ আপোনাৰ হাইটটো জুখিব, জুখি পেলাই সিমান দীঘল এডাল ৰঙা সূতা বা ৰঙা ধাগা লৈ পেলাই এটা বাকলি থকা এটা নাৰিকল ল'ব লাগিব, আৰু সেই বাকলি থকা নাৰিকলটোৰ ওপৰত সেই ৰছীডাল আপোনাৰ যিমান হাইট আছে সেই হাইটৰ সমান ৰছীডাল আপুনি নাৰিকলৰ ওপৰত মেৰিয়াই দিব, অৰ্থাৎ বান্ধি দিব। এনেকৈ দি পেলাই এখন আপুনি ৰঙা কাপোৰ ল'ব পাৰে বা ৰঙা ৰঙৰ যিকোনো এখন বস্ত্ৰ লৈ পেলাই সেই বাকলি থকা নাৰিকলটো হনুমান মন্দিৰত আপুনি 5বিধ মিঠাই আৰু 5বিধ ফল মূলৰ সৈতে অকণমান এখন বগা কাগজত ৰঙা চিয়াহীৰে আপোনাৰ নাম গোত্ৰ লিখি পেলাই আপুনি প্ৰথম মঙ্গলবাৰ দিন দিলে বা নিজৰ ঘৰত যদি আছে তেনেকৈ হনুমান মন্দিৰত দিব। দি পেলাই সেই হেৰিটো যে বাকলি থকা নাৰিকল আৰু ৰঙা কাপোৰখন মেৰুৱা যিটো নাৰিকল থাকিব সেইটো হনুমান মন্দিৰত পূজা কৰি আনি পেলাই আপুনি যিকোনো নিৰ্জন স্থানত বা জলাশয়ত আপুনি উটুৱাই দিব, তেতিয়াহ'লে খুব বেছি ভাল, বা যিকোনো পুখুৰী বা পানী থকা জেগাত বিসৰ্জন কৰি দিব। তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা যিখিনি নেগেটিভিটি, ঋণ ধাৰৰ লগত যিখিনি জৰ্জৰিত হৈ আছে সেইখিনিৰ পৰা বহুখিনি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। সেইখিনি কণ্টিনিউৱাছ আপোনালোকে 9টা মঙ্গলবাৰ কৰিব লাগিব, আৰু 9টা নাৰিকল সেনেকৈ আপোনালোকে ৰঙা কাপোৰত ৰঙা সূতা ৰঙা ধাগা আপোনাৰ হাইটৰ সমান বান্ধি পেলাই আপুনি এই যিটো নাৰিকল পূজা দিলে হনুমান মন্দিৰত সেই নাৰিকলটো আপুনি মন্দিৰৰ পৰা আনি গৈ পেলাই সেইদিনা যদি পাৰে লগে লগে বা আপুনি ঘৰত আনি অকণমান সময় ৰাখি পেলাই যিকোনো জলাশয় বা নিৰ্জন জেগাত আপোনালোকে দি দিব, বা যিকোনো এটা শুভ পবিত্ৰ জেগাত আপোনালোকে পুতি থ'ব। তেতিয়াহ'লে চাব, আৰু পুতি থ'ব বা যেতিয়া বিসৰ্জন কৰিব তেতিয়া পিছপিনে ঘূৰি নাচাব। যদি আপোনালোকক কোনোবাই মাতিছে বা আপোনালোকৰ খুব চিনাকি মানুহে পিছপিনৰ পৰা মাতি আছে তেতিয়াহ'লে আপোনালোকে পিছপিনে ঘূৰি নাচাব। সেনেকুৱা 9টা মঙ্গলবাৰ আপোনালোকে কৰিব। 9টা মঙ্গলবাৰ আপোনালোকে হনুমানৰ ভীমৰ যি গদা থাকে সেই ভীমৰ গদাটো দান কৰিব। হনুমানৰ যিটো সেন্দুৰ থাকে বালাজী সেন্দুৰ বা অৰেঞ্জ কালাৰৰ সেন্দুৰ, সেই সেন্দুৰটো আপোনালোকে দান কৰিব। তাৰ উপৰিও হনুমানৰ যিটো প্ৰিয় তেল অৰ্থাৎ যিটো চামেলিৰ তেল সেই চামেলিৰ তেল দান কৰিব ইত্যাদি। আপোনালোকে অকণমান কেঁচা বাদাম আপোনালোকে দান কৰিব, প্ৰসাদ নৈবেদ্য সেইখিনিও দান কৰিব। কিন্তু প্ৰসাদ নৈবেদ্যখিনি আনি আপোনালোকে সকলোৱে গ্ৰহণ কৰিব পাৰিব, কিন্তু সেই ভীমৰ গদাটো বা লগত যদি আপুনি হনুমান চালিচা দান কৰিছে সেই ভীমৰ গদা আৰু হনুমান চালিচাটো মন্দিৰৰ পৰা আপুনি ৰিটাৰ্ণ নানিব। ভীমৰ গদাটো আপুনি যিকোনো পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত আপোনালোকে কিনোতে পাব, নহ'লে আপোনালোকে অনলাইন অফলাইন মাৰ্কেটত কিনোতে পোৱা যায়। আনিব, আনি পেলাই সেনেকুৱা 9টা মঙ্গলবাৰ কণ্টিনিউৱাছ হনুমান মন্দিৰত যদি আপুনি নিজৰ নাম গোত্ৰ সংকল্প লৈ পেলাই আপোনালোকে যদি দান কৰিব পাৰে তেতিয়াহ'লে যিমান ডাঙৰেই আপোনালোকৰ ঋণ ধাৰৰ লগত জড়িত নহওক, অকণমান হ'লেও আপোনালোকে লাহে 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 আপোনালোকে ৰিলিফ পাবলৈ সক্ষম হ'ব। তাৰ উপৰিওতো নিশ্চয়কৈ মঙ্গলৰ কাৰণে ঋণ ধাৰ হয় সদায় পুৱা গধূলি, বা শনিৰ কাৰণেও বহু ক্ষেত্ৰত ঋণ ধাৰ টকা পইচা মানি ব্লকেজ হোৱা দেখা যায় বহু ক্ষেত্ৰত। গতিকে শনিবাৰ মঙ্গলবাৰ পুৱা গধূলিকে আপোনালোকে 2 টাইমছ অৰ্থাৎ 2টা সময় ৰাতিপুৱা আৰু সন্ধিয়ালৈ আপোনালোকে মিনিমাম 5 বাৰ 7 বাৰ বা 9 বাৰ হনুমান চালিচাখন যদি কণ্টিনিউৱাছ আসনত বহি অৰ্থাৎ হনুমানজীৰ চৰণৰ সন্মুখত বহি বা যিকোনো শিৱ বাবা বা যিকোনো মা কালীৰ সন্মুখত বহি পেলাই হনুমান চালিচাখনো আপোনালোকে পাঠ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ঋণ ধাৰৰ পৰা লাহে লাহে বহুখিনি আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। এতিয়া আহিম আমি যি শত্ৰুৰ সমস্যা, সেই শত্ৰুৰ সমস্যাৰ পৰা কেনেকৈ হনুমানজীৰ চৰণত শৰণাপন্ন হৈ পেলাই শত্ৰুৰ যিমান ডাঙৰে সমস্যা নাথাকক কিয় সেই শত্ৰুৰ পৰা আপোনালোকে মুক্তি পাবলৈ সক্ষম হ'ব। বিশেষ কিছু উপায় আপোনালোকক দিম, ৰামবাণ উপায়। গতিকে তাৰ আগত আকৌ এবাৰ কৈছোঁ, যদিহে ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি হৰ হৰ মহাদেৱ, জয় বজৰংবলী, জয় হনুমানজী ইত্যাদি আপোনালোকে সকলোৱে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো এতিয়ালৈকে যিসকলে শ্বেয়াৰ কৰা নাই অনুগ্ৰহ কৰি লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব। আৰু যিসকলে আমাৰ ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে বা প্ৰথমবাৰ আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব। আৰু বহুতে আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে, মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব। মোৰ চেম্বাৰ গুৱাহাটীত আছে, নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ। অতি কম সময়ৰ ভিতৰত যদি আপোনালোকে মোক দেখুৱাম বুলি ভাবিছে, নগাঁৱৰ কঠীয়াতলী চাৰিআলি একেবাৰে হাইৱেৰ লগতে 4 লাইনৰ লগতে মোৰ চেম্বাৰ, আটাইতকৈ পুৰণি চেম্বাৰ। তাত আপোনালোকে অতি কম সময়ৰ ভিতৰত কম দিনত যোগাযোগ কৰি আপোনালোকে মোক দেখুৱাব পাৰিব। তাৰ উপৰিও হোজাই চহৰৰ মাজমজিয়াত ষ্টেচনৰ অপজিট ষ্টেচন ৰোড বিজয় জুৱেলাৰী তাতো মোৰ চেম্বাৰ আছে। গতিকে যিসকলে ভাবে আমাৰ সৈতে চেম্বাৰত আহি যোগাযোগ কৰিম, অল অসমৰ ভিতৰত মোৰ মাত্ৰ কেৱল আপোনালোকে 3টা জেগাতে চেম্বাৰ পাব, গুৱাহাটী, নগাঁও আৰু হোজাই।
বা যিসকলে আমাৰ চেম্বাৰত আহিব নোৱাৰে তেখেতলোকে আমাৰ ভিডিঅ'ৰ স্ক্ৰীনত আৰু ডিছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নাম্বাৰসমূহ কণ্টেক্ট ডিটেইলছসমূহ দিয়া থাকে। অনুগ্ৰহ কৰি সময় লৈ আগতীয়াকৈ আপোনালোকে এপইণ্টমেণ্ট লৈ আমাৰ সৈতে যিকোনো ধৰণৰ জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শখিনি একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। যদিহে বিশ্বাস থাকে, মই আকৌ কৈছোঁ, যদিহে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি, আমাৰ হিন্দু সনাতন ধৰ্মৰ প্ৰতি, শাস্ত্ৰৰ প্ৰতি আপোনালোকৰ বিশ্বাস আছে, তেতিয়াহ'লে আপোনালোকে সময় লৈ আগতীয়াকৈ যোগাযোগ কৰিব। আপোনালোকৰ জীৱনত যিমান ডাঙৰ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় সমস্যা নাথাকক কিয়, আমি আপোনালোকক সঠিকভাৱে সঠিক দিহা পৰামৰ্শ একুৰেটলি পিন পইণ্ট কেলকুলেট কৰি পেলাই সঠিক সমাধানখিনি আমি কৰি দিবৰ কাৰণে চেষ্টা কৰোঁ বা যত্ন কৰোঁ। বা বিভিন্ন ধৰণৰ নৱগ্ৰহ কবজৰ পৰা তন্ত্ৰ কবজ, তাবিজ বা তন্ত্ৰ সমস্যা বা নৱগ্ৰহ ৰত্ন ইত্যাদি যদি প্ৰয়োজন আছে, বিশ্বাস থাকিলে গেৰাণ্টি সহকাৰে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। যি কিয়ে নহওক, আপোনালোকে যদি ভাল লাগে যোগাযোগ কৰিব। আৰু ভিডিঅ'টো অনুগ্ৰহ কৰি কেনেকুৱা লাগিছে কমেণ্ট বক্সৰ মাধ্যমে জনাব। সকলোৱে হৰ হৰ মহাদেৱ, জয় মা কালী, ওম নমঃ শিৱায়, জয় বজৰংবলী, জয় হনুমানজী ইত্যাদি আপোনালোক সকলোৱে কমেণ্ট কৰিব। এতিয়া আহিম আমি যিটো 2 নম্বৰ টপিক কৈছিলোঁ যে আমাৰ সকলোৰে জীৱনত কম বেছি পৰিমাণে আমি শত্ৰুৰ লগত বহু বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। চাওক, শত্ৰুৰ সমস্যা আপোনালোকৰ যিকোনো কাৰণত হ'ব পাৰে। বিশেষ কৰি আজিকালি যুগত দেখা যায় যে প্ৰপাৰ্টি ৰিলেটেড, অৰ্থাৎ মাটি বাৰী সম্পত্তি ৰিলেটেড সমস্যাৰ ক্ষেত্ৰত বহু বেছি শত্ৰুৰ সন্মুখীন হ'বলগীয়া হয়। যদি তেনেকুৱা ক্ষেত্ৰত শত্ৰু হৈ আছে বা তেনেকুৱা মাটি বাৰী ৰিলেটেড, প্ৰপাৰ্টি ৰিলেটেড আপোনালোকৰ শত্ৰু হৈ আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'ত বিশেষ এটি ৰামবাণ উপায় আপোনালোকক তন্ত্ৰশাস্ত্ৰৰ পৰা দিম। আপোনালোকে সঠিকভাৱে মনত বিশ্বাস, ভক্তি, নিষ্ঠা লৈ পেলাই এই উপায় বা এই প্ৰয়োগখিনি আপোনালোকে কৰি চাব। যিমান ডাঙৰে আপোনাৰ মাটি বাৰী ৰিলেটেড বা প্ৰপাৰ্টি ৰিলেটেড বা আপোনালোকৰ ওচৰ চুবুৰীয়া জিয়েলাচি ফিল্ড, সেইটো যিমান ডাঙৰে নাথাকক কিয় বহুতখিনি ৰিলিফ পাবলৈ সক্ষম হ'ব। গতিকে অযথা এই উপায় বা এই প্ৰয়োগখিনি আপোনালোকে নকৰিব। কি কৰিব, যদি আপোনালোকৰ তেনেকুৱা মাটি বাৰী সংক্ৰান্ত সমস্যা হৈ আছে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব লাগিব। যিকোনো এটা পূৰ্ণিমাৰ দিনা আপোনালোকে মাজ ৰাতি, অৰ্থাৎ যিকোনো এটা অমাৱস্যাৰ দিনা, নহ'লে আপোনালোকে যিকোনো এটা শুক্ল পক্ষৰ প্ৰথম মঙ্গলবাৰ দিনা ৰাতি যদি পাৰে, একদম মানে ৰাতি 12টামান বজাত যদি এই প্ৰযুক্তি বা এই প্ৰক্ৰিয়াখিনি কৰিব পাৰে, তেতিয়াহ'লে খুব বেছি ভাল। যদি নোৱাৰে তেতিয়াহ'লে সন্ধিয়া ৰাতি হ'লেও হ'ব, অৰ্থাৎ সন্ধিয়ালৈ হ'ব লাগিব। বেলি ডুবাৰ পিছত অকণমান এন্ধাৰ হ'ব লাগিব। কি কৰিব, সেই দিনটোত অৰ্থাৎ মঙ্গলবাৰ বা সেই পূৰ্ণিমাৰ দিনা বা সেই অমাৱস্যাৰ দিনা মা কালী আৰু হনুমানজী, বিশেষ কৰি হনুমানজী আৰু মা কালীক একেলগে আপোনালোকে পূজা কৰিব লাগিব। কৰি পেলাই আপোনালোকে এটা হনুমান যন্ত্ৰম আপোনালোকে স্কোৱাৰ, আপোনালোকে 12 ইঞ্চি বাই 12 ইঞ্চি, অৰ্থাৎ 1 ফিট বাই 1 ফিট স্কোৱাৰ আপোনালোকে এটা হনুমান যন্ত্ৰ ল'ব লাগিব। এতিয়া হনুমান যন্ত্ৰ ক'ত পোৱা যায়, আপোনালোকে যোগাযোগ কৰি ল'ব। তেনেকুৱা বহু ক্ষেত্ৰত বা বহু জেগাত আপোনালোকে পাব। বা যিসকলৰ প্ৰয়োজন হৈ আছে আমাৰ সৈতে যোগাযোগ কৰিলেও আপোনালোকে মেটেলৰ যিটো হনুমান যন্ত্ৰম থাকে, সেই যন্ত্ৰমটো আপোনালোকে সেই মঙ্গলবাৰ দিনা সেই শত্ৰু বা সেই যাৰ লগত আপোনালোকৰ পাৰিবাৰিক সমস্যা হওক বা যাৰ লগত আপোনালোকৰ প্ৰপাৰ্টি ৰিলেটেড সমস্যা চলি আছে, তেখেতলোকৰ নাম গোত্ৰ দি পেলাই, সেইটো আপোনাৰ ঘৰতে হওক বা আপুনি কাৰোবাক জনা শুনা মানুহ দি পেলাই, অকণমান জনা মানুহ দি পেলাই সেই যন্ত্ৰটো প্ৰাণ প্ৰতিষ্ঠা আপোনালোকে পূজা কৰি পেলাই প্ৰাণ প্ৰতিষ্ঠা জাগ্ৰতকৰণ কৰিব লাগিব। আৰু যদি আমাৰ সৈতে যোগাযোগ কৰে তেতিয়াহ'লেও হ'ব, আমি আপোনালোকক সঠিকভাৱে দিহা পৰামৰ্শখিনি দিম। আকৌ কৈছোঁ যে মই ব্যৱসায়িক উদ্দেশ্যে আপোনাক কোৱা নাই। আপোনাৰ য'ত ভাল লাগে বা আপুনি নিজেও এই প্ৰক্ৰিয়া বা প্ৰয়োগখিনি আপোনালোকে কৰিব পাৰে। সেই যন্ত্ৰটো পঞ্চামৃত আমি কৰিলে অলপ বেলেগ ধৰণে কৰিম, তন্ত্ৰমতে কৰিম, কিন্তু আপোনালোকেতো ইমান তন্ত্ৰ মন্ত্ৰ নাজানে। সাধাৰণ ভাৱে আপোনালোকে পঞ্চামৃত, গাখীৰ, দৈ, ঘি, মৌ আৰু চেনি দি পেলাই সেই যন্ত্ৰটো পূজা কৰিব, স্নান কৰাব। তাৰপিছত ধূপ ধীপ ধূনা আপোনালোকে দেখুৱাব। তাৰপিছত সেই যন্ত্ৰটো খুব ধুনীয়াকৈ পূজা কৰিব, হনুমান চালিচা এখন পাঠ কৰিব। তাৰপিছত যিখন বজৰং বাণ যিখন থাকে, সেই মানুহজনৰ উদ্দেশ্য বা সেই শত্ৰুজনৰ নাম লৈ উদ্দেশ্য লৈ পেলাই আপোনালোকে সেই যন্ত্ৰটোৰ সন্মুখত বহি পেলাই বজৰং বাণখন 7 বাৰ, 9 বাৰ, নহ'লে 21 বাৰ আপোনালোকে, নহ'লে 28 বাৰ আপোনালোকে সেই বজৰং বাণ হনুমান চালিচাখন, অকণমান দীঘলীয়া সময় প্ৰক্ৰিয়া, হয়তো আপোনালোকৰ 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টালৈকে লাগিব এই পূজা পাঠখিনি কৰিব যাওঁতে। আৰু আপোনালোকে খুব ধুনীয়াকৈ পূজা কৰিলে, পূজা কৰাৰ পিছত বজৰং বাণ, হনুমান চালিচা, তাৰপিছত বজৰং বাণখন পাঠ কৰিলে। তাৰপিছত মই এটি বিশেষ
মন্ত্ৰ আপোনালোকক দি আছোঁ, হনুমানৰ মন্ত্ৰ। সেই মন্ত্ৰটো 108 বাৰ আপোনালোকে জপ কৰি পেলাই সেই যিটো যন্ত্ৰম থাকিব এনেকুৱা ডাঙৰ চাইজৰ, সেই যন্ত্ৰমটোৰ ওপৰত আপোনালোকে চাই পেলাই সেই মন্ত্ৰটো 108 বাৰ আপোনালোকে জপ কৰিব। সেই শত্ৰুজনৰ নাম লৈ পেলাই হং হনুমতয়ে ৰুদ্ৰাত্মকায় হুং ফট। মই মন্ত্ৰটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মন্ত্ৰটো মই লিখি দিম, আপোনালোকে চাই পেলাই মন্ত্ৰটো কাগজ কলমত লিখি পেলাই আপোনালোকে পাঠ কৰিব, অৰ্থাৎ জপ কৰিব। পূব মুৱাকে নহ'লে উত্তৰ মুৱাকে দিনত আপোনালোকে সেই পূজাখিনি কৰিব, সেই যন্ত্ৰমটো শুদ্ধিকৰণ কৰিব খুব ধুনীয়াকৈ। আৰু যদি তেনেকুৱা যন্ত্ৰমটো আপোনালোকে নেপায় তেতিয়াহ'লে আপোনালোকে কৰিব লাগিব এখন ভোজ্যপত্ৰত সেই শত্ৰুজনৰ নাম লিখিব লাগিব। লিখি পেলাই এই প্ৰক্ৰিয়াখিনি আপোনালোকে কৰিলে হৈ যাব। সেইটো আপোনালোকৰ ব্যক্তিগত শত্ৰুৰ ক্ষেত্ৰতো হ'ব পাৰে বা আপোনালোকৰ পাৰিবাৰিক শত্ৰুৰ ক্ষেত্ৰতো হ'ব, অফিচিয়েল শত্ৰুৰ ক্ষেত্ৰতো হ'ব। আৰু যন্ত্ৰমৰ প্ৰক্ৰিয়াখিনি যদি আপোনালোকৰ মাটি বাৰী ৰিলেটেড, প্ৰপাৰ্টি ৰিলেটেড ডাঙৰ সমস্যা হৈ আছে তেতিয়াহ'লে সেই যন্ত্ৰমৰ পূজাখিনি কৰিব। কৰি পেলাই যন্ত্ৰমটো কি কৰিব আপোনালোকক সেইটোও ক'ম যে ৰাতি 12টা বজাত বা সন্ধিয়ালৈ বা সেই পূৰ্ণিমাৰ দিনা বা সেই অমাৱস্যাৰ দিনা সেই যন্ত্ৰমটো কি কৰিব, কোনটো দিশত, ঘৰৰ কোনটো দিশত পুতিব সেই বিষয়েও আপোনালোকক জনাম। গতিকে এই মন্ত্ৰটো আপোনালোকে জপ কৰিব লাগিব। আকৌ কৈছোঁ যে মন্ত্ৰটো হৈছে হং হনুমতয়ে ৰুদ্ৰাত্মকায় হুং ফট। মই মন্ত্ৰটো আকৌ কৈছোঁ, আপোনালোকে শুদ্ধভাৱে খুব ধুনীয়াকৈ উচ্চাৰণখিনি কৰিব যে হং হনুমতয়ে ৰুদ্ৰাত্মকায় হুং ফট। মই মন্ত্ৰটো আকৌ কৈছোঁ হং হনুমতয়ে ৰুদ্ৰাত্মকায় হুং ফট। সেই মন্ত্ৰটো 108 বাৰ আপোনালোকে জপ কৰি পেলাই সেই যন্ত্ৰম বা সেই ভোজ্যপত্ৰৰ ওপৰত সেই শত্ৰুজনৰ নাম লিখি পেলাই সেই যন্ত্ৰমটো আপোনালোকৰ যিখন ঘৰৰ উত্তৰ দিশ যিটো থাকিব বা সেই প্ৰপাৰ্টি বা সেই মাটি বাৰী ৰিলেটেড য'ত সমস্যা হৈ আছে, কোনেও নজনাকৈ আপোনালোকে 2 ফিটমান অৰ্থাৎ আপোনালোকে 24ৰ পৰা 25 ইঞ্চিমান এটা গাঁত খান্দি পেলাই সেই গাঁতত আপোনালোকে সেই যন্ত্ৰমটো পুতি দি পেলাই ওপৰত আকৌ মাটি দি দিব। দি পেলাই আপোনালোকে খুব ধুনীয়াকৈ ঘৰলৈ গুচি আহিব য'ত নেকি আপোনাৰ সমস্যা হৈ আছে বা আপোনাৰ প্ৰপাৰ্টি ৰিলেটেড আপোনাৰ নিজৰ ঘৰৰ উত্তৰ দিশত ৰাতি 12টামান বজাত পুতিব পাৰিলে খুব বেছি ভাল, বা সন্ধিয়া ৰাতি আপোনালোকে পুতি দিব খুব ধুনীয়াকৈ ভালকৈ। এই উপায় বা এই প্ৰয়োগখিনি কৰি চাব, বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। আৰু যিসকলৰ শত্ৰু বেছি হৈ আছে সেই যে ভোজ্যপত্ৰটো যে শত্ৰুৰ নাম লিখি পেলাই আপোনালোকে যিসকলৰ নৰ্মেল শত্ৰু, প্ৰপাৰ্টি ৰিলেটেড শত্ৰু নহয়, তেখেতলোকে সেই শত্ৰুজনৰ নাম লিখি আপোনালোকে সেই মঙলবাৰৰ পৰা কণ্টিনিউৱাছ আপোনালোকে সেই মন্ত্ৰটো আপোনালোকে 21 দিন, আৰু আপোনালোকে যিসকল আই মাতৃ থাকিব তেখেতলোকে যিটো আপোনালোকৰ অসুবিধা আহে সেই দিনকেইটা বাদ দি পেলাই বা মিনিমাম 7 দিন বা 21 দিন আপোনালোকে টাইমিংটো সেনেকুৱা মিলাই ল'ব, তেতিয়াহ'লে আপোনালোকৰ অসুবিধা নাই। সেনেকৈ যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে বহুখিনি উপকৃত হ'ব পাৰিব। আৰু সেই ভোজ্যপত্ৰখন আপোনালোকে পিছত সেইখিনি পূজা হোৱা পিছত 21 দিন যে আপুনি পূজা কৰিলে বা সেই হনুমানজীৰ চৰণত সেই নামখিনি শত্ৰুজনৰ নামখিনি লিখি ৰাখি দিলে, 21 দিন শেষ হোৱাৰ পিছত বা 7 দিন শেষ হোৱাৰ পিছত আপোনালোকে এটা মৌ টেমাত ভৰাই পেলাই মুখটো মাৰি পেলাই আপোনালোকে যিকোনো নিৰ্জন স্থানত পুতি দিব বা যিকোনো বুৱতী নৈত উটুৱাই দিব। তেতিয়াহ'লে চাব আপোনালোকে শত্ৰুৰ সমস্যাৰ পৰা বহুখিনি পৰিত্ৰাণ পাব পাৰিব। আৰু যদি আৰু ভালকৈ ভিডিঅ'সমূহ আপোনালোকে জানিব বিচাৰে, শত্ৰুৰ বহু বেছি সমস্যা হৈ আছে, অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰিব কোনে ক'ৰ পৰা আমাৰ ভিডিঅ'সমূহ চাই আছে বা কাৰ কিমান শত্ৰু হৈ আছে নিশ্চয়কৈ জনাব। তেনেকৈ আমাৰ জ্যোতিষশাস্ত্ৰ বা আমাৰ হিন্দু সনাতন ধৰ্মত তেনেকুৱা বহু দৈবিক বস্তু আছে, গুপ্ত বস্তু আছে, ক্ৰিয়া আছে। আপোনালোকে শত্ৰুৰ পৰা বহুখিনি শত্ৰুক মিত্ৰলৈ আপোনালোকে পৰিণত কৰিব পাৰিব। তেনেকুৱা বহু গুপ্ত উপায় আছে। যদি বিশ্বাস থাকে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আকৌ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নাপাহৰিব। গতিকে সকলোলৈকে আকৌ এবাৰ হৰ হৰ মহাদেৱ, জয় মা কালী, জয় মা আদিশক্তি, ওম নমঃ শিৱায়, ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ, জয় বজৰং বলী। আৰু চাওঁতে আহি পৰিছেহি আমাৰ অম্বুবাচী। গতিকে অম্বুবাচীৰ বিশেষ গুপ্ত উপায়, অম্বুবাচীৰ বিষয়ে, অম্বুবাচী প্ৰবৃত্তি নিবৃত্তি সম্পূৰ্ণ গুপ্ত উপায়, কি কৰিব কি নকৰিব, কেনেকৈ ধৰণে থাকিব, গোটেইখিনি আমাৰ চেনেলত অতি সোনকালে ভিডিঅ'সমূহ আহি আছে। তাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি আগতীয়াকৈ ভিডিঅ'সমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু ইমান দিনে আপোনালোকে যিখিনি মৰম আশীৰ্বাদ দিছে আগলৈও আপোনালোকে মৰম আশীৰ্বাদ দিব। গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো অকণমান দীঘল হৈছে, উপায় নাই, বুজি শুনি উপায়খিনি যদি আপোনালোকে কৰে তেতিয়াহ'লে বহুখিনি উপকৃত হ'বলৈ সক্ষম হ'ব। আমাৰ ভিডিঅ'সমূহ শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ' থাকে, বহুখিনি উপকৃত হয়। গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।